এতিয়া ৰাতিপুৱা এই বিছনা উঠাই মেলি সব ঠিক ঠাক কৰিলোঁ আৰু কাপোৰ অকমান আছে জাপিবলৈ এইখিনি কাপোৰখিনি জাপি ল'ম। আসসালামু আলাইকুম, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে সকলো ভালে আছে। আপোনালোকৰ দুৱাত আৰু আল্লাহৰ ৰহমতত ময়ো ভাল আছোঁ। আজি আকৌ নতুন এটা ব্লগ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোকে মোৰ ব্লগটো ভাল লাগিব। আৰু এয়া মই কাপোৰ এতিয়া জাপি আছোঁ। যিহেতু কাপোৰখিনি জাপি ল'লে অলপ ভাল লাগে, বিচনাখনো মুকলি হৈ যায়। কাপোৰখিনি জাপি নথ'লে মানে গোটেই ৰুমটো লেতেৰা হৈ থকাৰ নিচিনা লাগে, চিজিল নোহোৱাৰ নিচিনা লাগে। সেইকাৰণে মই কাপোৰখিনি ধুনীয়াকৈ জাপি লৈছোঁ। কাপোৰখিনি জাপি মেলি থৈ ল'ম, তাৰপিছত আৰু বাকী যি কামখিনি কৰিব লাগে কৰিম। আৰু এটা কথা কি, আজি এটা বাৰ্থডে পাৰ্টি আছে, তাত অকণমান যাম বুলি ভাবিছোঁ। চাওঁ, আৰু ঘৰৰ কামটো জানেই কেতিয়াও শেষ নহয়। ক'ৰবাত যাম বুলি ক'লেও মানে কাম কৰি কিনে ভাগৰ লাগি যায়, পিছত যোৱা নহয়। সেই মানে ডিচাইড কৰা নাই এতিয়ালৈকে যে যাম নে নাযাওঁ। চাওঁ, মনটো যদি ভাল লাগে তেনেহ'লে যাম আৰু নহ'লে নাযাওঁ। আৰু বতৰো ভাল নহয় ন আমাৰ এইপিনে, বৰষুণ দি আছে, পটকৈ বৰষুণ আহে, আকৌ ৰ'দ দিয়ে, আকৌ বৰষুণ আহে, তেনেকুৱা কৰি আছে। চাওঁ এতিয়া আৰু কি হয়। আৰু ইফালে আপোনালোকৰ লগত কথা পাতোঁতে এয়া মোৰ কামো প্ৰায় শেষ হৈ আহিলে। মোৰ কাপোৰখিনি জাপা হ'ল, এতিয়া আৰু অকণমান দুটামান আছে, জাপিলে হৈ যাব। আৰু এয়া চাদৰখন লাষ্টৰ এখন জাপিলে আৰু মোৰ কামখিনি বৰ্তমান এতিয়া মোৰ ৰুমৰ যিখিনি ইয়াতে এতিয়া মই এই মেক্সিখিনি ইয়াত দীঘলকৈ জাপি লৈছোঁ, ইয়াতে আলনাত থৈ দিবৰ কাৰণে। তাৰপিছত এয়া বিচনা চাদৰখন জাপি থ'লোঁ, এইপিনে গাৰু কভাৰখিনি জাপি থৈছোঁ, আৰু এইখিনি হেৰি কৰিলোঁ, এতিয়া থৈ দিওঁ। আৰু এতিয়া মই আলনাত গোটেইখিনি জাপি ধুনীয়াকৈ থৈ দিলোঁ। আৰু এতিয়া দুপৰীয়াৰ খানা আমি বনাম, তাৰ কাৰণে এতিয়া চব ৰেডি কৰি থৈছোঁ। চাউলখিনি লৈ থৈছোঁ, এতিয়া ধুই কিনে এইখিনি ভাত বহাম। আৰু বিলাহী দি আৰু আলু মাছ মিলাই তৰকাৰী হ'ব। ইয়াত শাকৰ ভাজি কৰিম। এতিয়া ভাতখিনি বহাই দিছোঁ, সদায় দৰে ভাতখিনি বহাই দিলোঁ। আৰু ইয়াতে চব্জিখিনিতো কাটি থোৱা হ'লে, এইখিনি কাটি থ'লে মানে সুবিধা হয় বনাবলৈ কাৰণে। ওচৰতে চব থাকে, বছ ল'ব লাগে আৰু বনাব লাগে। এতিয়া মাছখিনি ভাজি কৰিম, আৰু তাৰপিছত আৰু এইখিনি তৰকাৰীখিনি বনাম, আৰু চব যোগাৰ কৰাই আছে। এতিয়া মোৰ ভাত বনোৱা হৈ গ'ল, আপোনাক দেখাইছোঁ। এয়া ভাত হৈ গ'ল, তাৰপিছত গৰম হৈ আছে। এয়া আলু বিলাহী মাছ দি কিনে তৰকাৰী বনাইছিলোঁ, সেইখিনিও হৈ গ'ল। মাছ এক পিছত ভাজি কৰি থৈছোঁ মেকুৰীজনীক দিবৰ কাৰণে। মেকুৰীজনী মাছ নহ'লে ভাত নাখায়। আৰু ইয়াতে শাক ভাজি কৰি থৈছোঁ। আৰু মই বাৰ্থডে পাৰ্টি খাব আহিলোঁ। ঘৰৰ ওচৰৰে হয়, নাহিলেও ভাল নালাগে, মনটো ভাল নাছিলে, কিন্তু কি কৰিম আৰু সেই ওচৰৰ বুলি আহিবলগীয়া হ'ল। আৰু আজি ব্লগটো ইয়াতে মই শেষ কৰিছোঁ। ধন্যবাদ।